কথাটো আজিৰ ডেটত কৰাৰ কাৰণ এটাই, ৰূপহীত যিটো ধাক্কা খালে, যোৱা ইলেকশ্যনতো যিটো ধাক্কা খালে, নিজৰ ল'ৰাটোক জিকাব নোৱাৰিলে, আৰু বাপ বেটাই একেলগে ৰূপহীত বেজ্জতি হ'ল। আৰু এনেকুৱা বেজ্জতি কৰাসকলক কোনে প্ৰশ্ৰয় দিব? এইবিলাক প্ৰশ্ৰয় পাইছিল এটা সময়ত ৰকিবুল হুছেইনৰ ওচৰতে পাইছিল, আৰু এতিয়া যিসকলে তেনেকুৱা প্ৰশ্ৰয় দিছে, এনেকুৱা সময়ত তেখেতৰ ওপৰতো এনেকুৱা অত্যাচাৰ হ'ব পাৰে। কাৰণ মই ৰাজনীতি জীৱনত গুণ্ডা পোলা নাই, মই ৰাজনীতি জীৱনত কোনোদিন এটা গুণ্ডাক গাড়ীতো তোলা নাই, পোহাও নাই, আৰু গুণ্ডামি কৰাও নাই। কাৰণ এইটো জানো, এটা গুণ্ডা তৈয়াৰ কৰিলে সেই গুণ্ডা এটা সময়ত নিজৰ ওপৰত, মোৰ ওপৰতে অত্যাচাৰ কৰিব। দেখা গৈছে ৰকিবুল হুছেইন এটা সেউজীয়া ফাইল লৈ আপোনাৰ ক্লিয়াৰলি নকয়, দুই এটা লাইন পঢ়ি আকৌ থৈ দিয়ে, তেনেকুৱা হৈছে। এই ফাইলটোত কিবা আছে বুলি আপুনি কি ভাবে? না, ফাইলত যদি কিবা আছে, নিশ্চয় আছে। তেখেতে এইটো সংগ্ৰহ কৰি ৰাখিছে, আৰু সেই ফাইলটো মানে 2-4টা বাক্য পঢ়িলে, বাকীবিলাক পঢ়া নাই। হয়তো তেখেতৰ বা কি মতলব আছে, এই সম্পৰ্কে ক'ৰবাত আইনৰে আশ্ৰয় যায় নেকি। কিন্তু এইটোতো আমাৰ মতে কিবা থাকিবই লাগিব। আৰু ফাইলটোতো তৈয়াৰ কৰিছে, তেখেততো হোম দপ্তৰৰ মন্ত্ৰী আছিলে, হয়তো সেইটো সময়ত ভাবিছে যে তাৰ ফাইলটো ৰাখি থওঁ, কেতিয়াবা কামত লাগিব পাৰে। আজি যেনেকৈ ৰকিবুলে হেমন্ত সম্পৰ্কে যিমান কথা ক'ব পাৰিছে, বহুতেই ক'ব নোৱাৰিব, কাৰণ তেখেতৰ হাতত তথ্যবিলাক আছে, আৰু একেলগে 13-14টা বছৰ একেলগে কটাইছে। তেখেতৰ য'ত মানে দিল্লীতে বাৰী আছে, হেমন্তৰ তেতিয়া দিল্লীতে বাৰীঘৰ আছে। কংগ্ৰেছ দলটোত আপোনাৰ তেনেকুৱা মানে মানুহ থকাৰ, মানে যেতিয়া কংগ্ৰেছত মানে যিকোনো মানুহ থাকে তেতিয়া ভাল, কংগ্ৰেছৰ পৰা ওলাই আহিলে মানে মানুহ RSS হৈ যায়, সন্ত্ৰাসবাদী হৈ যায়, এইটো সম্বন্ধে আপুনি কি ক'ব? নাই, এইটোতো মানে বিগত দিনৰ ৰাজনীতিতো এইবিলাক নাছিল। এতিয়া আজি কিছুদিন ধৰি এইবিলাক কথা বতৰা হৈছে। এটা দলত নাথাকিলে সেইটো মানুহৰ যিমান বেয়া গুণ আছে চব প্ৰকাশ কৰি দিয়ে, কিন্তু দলত থাকিলে সি যিমানেই বেয়া মানুহ হওক কিয়, দলত থাকিলে সি ভাল মানুহ। যেনেকৈ আজি চামাগুৰি সমষ্টিত যিমান মানুহবিলাকে এইবিলাক কুকৰ্ম কৰিছে, এই ৰকিবুলৰ ওপৰত হেৰি কৰিছে, এইবিলাকতো এটা সময়ত চব কংগ্ৰেছী মানুহ, এইবিলাক চব কংগ্ৰেছী। ইয়াততো বিজেপিৰ ইমান মানুহ নাছিল নহয়। বিজেপিৰ ইমান মানুহ থাকিলে মানে জিতু গোস্বামীতো চামাগুৰিত থিয় হৈছিল, জিকা নাই কিয়? আজি বিপ্লৱ ৰঞ্জন অহাৰ পিছত ৰকিবুলৰ মানুহবিলাক বিপ্লৱ ৰঞ্জনক সহায় কৰাৰ কাৰণে, কংগ্ৰেছী মানুহবিলাকক লিডাৰশ্বিপসকল সহায় কৰাৰ কাৰণেহে বিপ্লৱ ৰঞ্জন তাৰ পৰা বিধায়ক হৈছে। ঠিক আছে, থেংক ইউ। এইটোতো বহুত দিন পুৰণা কথা, এইটো আমি শুনিছিলোঁ, কিন্তু আমিতো প্ৰেক্টিকেলি এইটো দেখা নাই। কিন্তু যদি এনেকুৱা মানে আলফাৰে মানুহ আছিলে, হেমন্ত বিশ্ব শৰ্মা যোৱা 2001 চনৰ পৰা 13 বছৰ কাললৈকে তৰুণ গগৈৰ নেতৃত্বত গভৰ্ণমেণ্টত বিভিন্ন দপ্তৰৰ শক্তিশালী মন্ত্ৰী হিচাপে আছিল, ৰকিবুল হুছেইনো শক্তিশালী মন্ত্ৰী হিচাপে আছিল। সেই সময়ত এইবিলাক কথা উত্থাপন হোৱা নাই কিয়? এতিয়াহে হেৰি কৰি এনেকুৱা মানুহকতো মিনিষ্ট্ৰীত ল'ব নালাগিছিল। যদি সঁচাকৈয়ে আলফা চাৰেণ্ডাৰ হোৱা নাই, তেখেতে চাৰেণ্ডাৰ হোৱা আলফা নহয়, তেনেহ'লে কেনেকৈ কংগ্ৰেছৰ টিকেট পাই তেখেতে মানে 3বাৰ মন্ত্ৰী হ'ল? এই কথাটো যে ৰাইজৰ মনত মানে কুচকাৱাজ আৰম্ভ হৈছে, ৰাইজৰ মনত কোৱা আৰম্ভ হৈছে যে আজি ইমান দিন পলমকৈ কিয় এই কথা উত্থাপন হ'ল? মানে কংগ্ৰেছত যিকোনো মানে থাকিলেও মানে বদলাম নহয়, কংগ্ৰেছ এৰাৰ পিছতে বদলামটো আহে না। আপোনাৰ ৰূপহী যিটো ঘটনা হৈছে ৰকিবুল হুছেইনৰ লগত, এইটো ঘটনাৰ পিছৰ পৰাই ৰকিবুল হুছেইন দেখা গৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তৎপৰ হৈছে, আৰু এইটো সম্বন্ধে আপুনি কি ক'ব? নাই, এইটোতো ৰকিবুল ডাঙৰীয়াৰ ওপৰত যিটো অৱস্থা হৈছে, সেইটোতো একমুখে সবাই এইটো গৰিহণা দিছে। মইতো ভাল পোৱা নাই, কাৰণ এনেকুৱা হ'লে কেনেকুৱা পৰিস্থিতি হয়। মই 2019 চনত এপ্ৰিল মাহৰ 4 তাৰিখে মই গম পাইছিলোঁ, গেৰুৱাটীত মোৰ যেতিয়া 4-5টা গাড়ী এই কংগ্ৰেছী ভেৰণীয়া গুণ্ডাসকলে ভাঙিছিল আৰু মোক মানে বেয়া ব্যৱহাৰ কৰিছিল, মোৰ খুব বেয়া লাগিছে। গতিকে ৰকিবুল হুছেইনৰো এই ঘটনাটো তেখেতেও বেয়া পাইছে। তেখেতে ভাল পোৱাৰ কথা নাই। যিটো সময়ত আক্ৰমণ হৈছিল সেইটো সময়ত ৰকিবুল হুছেইন চামগুৰি সমষ্টিৰ বিধায়ক আৰু মন্ত্ৰী আছিল নেকি?
তেখেত তেতিয়া চামাগুৰি সমষ্টিৰ বিধায়ক, কিন্তু তেতিয়া তৰুণ গগৈৰ পুত্ৰ মানে আপোনাৰ গৌৰৱ গগৈ ইলেকশ্যনত হৈছিল। মই NPPৰ পৰা কলিয়াবৰৰ প্ৰাৰ্থীত্ব আগবঢ়াইছিলো আৰু মই প্ৰথম